আসসালামু আলাইকুম। আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিন। আপোনালোকলৈ মোৰ শুভেচ্ছা থাকিল আৰু আপোনালোকে এই ৰমজান মাহৰ জৰিয়তে আল্লাহ তাআলা আপোনালোকক সকলোকে ভালে ৰাখক। আপোনালোকৰ কাৰণে দোৱা কৰোঁ। আল্লাহ তাআলা আপোনালোকৰ এই পবিত্ৰ ৰমজান মাহ ভালে ভালে পাৰ কৰক আৰু আপোনালোকে মোৰ কাৰণে দোৱা কৰিব যাতে মহান আল্লাহ তাআলা মোৰ ৰমজান মাহ ভালে ভালে পাৰ কৰে। আৰু আপোনালোকলৈ মোৰ এটা অনুৰোধ, যদি আপোনালোকে পাৰে আপোনালোকে এজন আনজনৰ খা খবৰ ল'ব। ৰমজান মাহত আপোনালোকৰ ওচৰ চুবুৰীয়াত হয়তো আপোনালোকৰ ঘৰৰ লগত লাগি থকা ঘৰৰ মানুহজনক আপোনালোকে হয়তো অলপ খা খবৰ ল'ব যে তেখেতে কেনেকৈ ইফতাৰ বা কেনেকৈ চেহেৰি কৰিছে, এজন আনজনক সহায় কৰিব। সেইখিনি কৰিলে মহান আল্লাহ তাআলা বহুত খুচি হৈ পালে নিশ্চয় আপোনালোকে সেইখিনি চোৱা ইনশাল্লাহ পাব। আৰু আহিল আৰু এটা কথা, আপোনালোকে এটা কথা মন কৰিব যে আমাৰ ৰমজান মাহটো হ'ল পবিত্ৰ মাহ। আৰু যদি আপোনালোকৰ লগত কাৰোবাৰ অমিল থাকে, মনৰ অমিল থাকে, তেতিয়াহ'লে আপোনালোকে সেইখিনি পাহৰি পেলাই যেনেকৈ শিশুৰ নিচিনা আমি গোটেই ইছলাম ধৰ্মাৱলম্বী লোকসকলক লৈ মোৰ এটাই অনুৰোধ, শিশু যেনেকৈ নিষ্পাপ হৈ পেলাই জন্ম হয়, গোটেই ৰমজান মাহটো তেনেকুৱাই যদি আমি গোটেই মিলাই পেলাই যদি আমি ৰমজান মাহটো পাৰ কৰিব পাৰোঁ, সেইটোৱে মোৰ অনুৰোধ থাকিল।